মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 3 থকা নাম্বাৰ 30 এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথম শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়াৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। প্ৰথমে কি কৈছে, দীপ ড্ৰিংকস এ কাপ অফ মিল্ক। দীপ ড্ৰিংকস মানে হৈছে পি খোৱা। এ কাপ অফ মিল্ক, মিল্ক মানে হৈছে গাখীৰ, মানে দীপে একাপ গাখীৰ পি খায়। এই ল'ৰাজনৰ নাম হৈছে কি, দীপ। দীপে একাপ গাখীৰ পি খাই আছে আৰু এইজনী হৈছে দীপৰ মা। এতিয়া আমি এই পঢ়াখন পঢ়িম, মই লাহে লাহে কৈ যাম, তোমালোকে শুনিবা। প্ৰথমে কি কৈছে, অন এ হট সামাৰ ডে লিটিল দীপ সিটস আন্ডাৰ এ ট্ৰী। অন এ হট সামাৰ ডে, সামাৰ মানে হৈছে গ্ৰীষ্মকাল, ডে মানে হৈছে দিন, হট মানে হৈছে গৰম, মানে গ্ৰীষ্মকালৰ এদিন গৰমৰ দিনত লিটিল দীপ, লিটিল মানে হৈছে সৰু, দীপ মানে হৈছে এই ল'ৰাজনৰ নাম হৈছে দীপ, মানে সৰু দীপে, সিটস মানে বহিছে, আন্ডাৰ মানে তলত, এ ট্ৰী মানে এটা গছ, মানে এদিনাখন গ্ৰীষ্মকালৰ গৰমৰ দিনত সৰু দীপে এটা গছৰ তলত বহিছে। হি অপেনছ এ টিন অফ বিস্কুইটছ। হি মানে হৈছে তেওঁ, মানে দীপে, অপেনছ মানে খুলিছে, এ টিন অফ বিস্কুইটছ মানে বিস্কুটৰ এটা টিন খুলিছে, মানে দীপুৱে বিস্কুটৰ এটা টিন খুলিছে। দা লিড উড নট অপেন। দা লিড মানে হৈছে টিনৰ মুখাখন, টিনৰ মুখাখন উড নট অপেন, অপেন মানে হৈছে খোলা, মানে টিনৰ মুখাখন খোলা নাছিল। হিজ মাদাৰ হেল্প হিম অপেন দা লিড। হিজ মাদাৰ, হিজ মানে হৈছে তেওঁৰ, মানে দীপৰ, মাদাৰ মানে হৈছে মা, হেল্প মানে সহায় কৰিছিল, মানে দীপৰ মাকে সহায় কৰিছিল, হিম মানে তেওঁক, মানে দীপক, অপেন দা লিড, লিড মানে হৈছে টিনৰ মুখাখন, মানে টিনৰ মুখাখন খোলাত দীপৰ মাকে দীপক সহায় কৰিছিল। দীপছ মাদাৰ ছেড। দীপছ মাদাৰ মানে দীপৰ মাকে, ছেড মানে কৈছিল, দীপৰ মাকে কৈছিল, কি কৈছিল, ইট ইজ নট গুড টু ইট টু মেনি বিস্কুইটছ এট এ টাইম। ইট ইজ নট গুড মানে এইটো ভাল নহয়, টু ইট মানে খোৱাটো, টু মেনি বিস্কুইটছ মানে বহুতো বিস্কুট, এট এ টাইম মানে এটা সময়ত, মানে দীপৰ মাকে দীপক কি কৈছিল যে এটা সময়তে বহুতো বিস্কুট একেলগে খোৱাটো ভাল নহয়। ইউ শুড ড্ৰিংক সাম মিল্ক টু। ইউ শুড ড্ৰিংক মানে তোমাৰ খোৱা উচিত, সাম মিল্ক টু মানে অলপ গাখীৰ, মিল্ক মানে হৈছে গাখীৰ, মানে তোমাৰ অলপ গাখীৰো খোৱা উচিত। দীপ নোটছ হিজ হেড। দীপ নোটছ, নোটছ মানে হৈছে জোকাৰা, মানে দীপে জোকাৰিছে, হিজ হেড মানে তেওঁৰ মূৰ, মানে দীপে তেওঁৰ মূৰটো জোকাৰিছে। হিজ মাদাৰ ব্ৰিংছ হিম এ কাপ অফ মিল্ক। হিজ মাদাৰ মানে তেওঁৰ মাক, মানে দীপৰ মাকে, ব্ৰিংছ মানে আনিছে, হিম মানে তেওঁৰ বাবে, এ কাপ অফ মিল্ক মানে এক কাপ মিল্ক, মিল্ক মানে হৈছে গাখীৰ, মানে দীপৰ মাকে দীপৰ বাবে একাপ গাখীৰ আনিছে। তাৰপিছত দীপ চিপছ দা মিল্ক ফ্ৰম হিজ কাপ। দীপ চিপছ, চিপছ মানে হৈছে কি, মানে জুলীয়া বস্তু লাহে লাহে খালে সেইটোক কি কয়, চিপছ, মানে দীপে লাহে লাহে খাই আছে, দা মিল্ক মানে গাখীৰ, ফ্ৰম হিজ কাপ মানে তেওঁৰ কাপৰ পৰা, মানে দীপে তেওঁৰ কাপৰ পৰা গাখীৰ লাহে লাহে খাই আছে। হি আস্কছ হিজ মাদাৰ টু ফিল আপ দা কাপ উইথ মোৰ মিল্ক। হি আস্কছ মানে তেওঁ সুধিছে, হি মানে হৈছে কোন, দীপ, দীপে সুধিছে, হিজ মাদাৰ মানে তেওঁৰ মাক, টু ফিল আপ মানে ভৰ্তি কৰি দিবলৈ, দা কাপ মানে কাপটো, উইথ মোৰ মিল্ক মানে আৰু গাখীৰ দি, মানে দীপে তেওঁৰ মাক তেওঁৰ কাপটোত গাখীৰ দি ভৰ্তি কৰি দিবলৈ কৈছে। দীপছ মাদাৰ স্মাইলছ। দীপছ মাদাৰ মানে দীপৰ মাক, স্মাইলছ মানে হাঁহি দিছে। she says she would take Deep for a trip to the nearby hills the next day. she says মানে
তাই কৈছে মানে দীপৰ মাকে কৈছে she would take দীপ মানে তাই দীপক লব for a trip মানে ফুৰিবলৈ to the nearby মানে ওচৰতে hills মানে হৈছে পাহাৰ the next day মানে পিছৰ দিনাখন মানে দীপৰ মাকে দীপক কৈছে যে অহাকালি তাই দীপক ওচৰতে থকা পাহাৰলৈ ফুৰিবলৈ লৈ যাব তাৰপিছত নাম্বাৰ 31 লেটস লুক এট দা পিকচাৰ মানে বলা আমি ছবিবোৰলৈ চাও এণ্ড সে দা নেমস আৰু নামবোৰ কও এইখন হৈছে কি এইখন হৈছে হিল এইখন কি হিল মানে হৈছে পাহাৰ তাৰপিছত এইবোৰ হৈছে মিল্ক মানে গাখীৰ এইটো হৈছে টিন তাৰপিছত এইটো হৈছে লিড মানে হৈছে মুখা লিড মানে হৈছে কি মুখা তাৰপিছত এইটো হৈছে চিপছ মানে হৈছে বহি থকা তাৰপিছত এইটো হৈছে চিপছ মানে হৈছে জুলীয়া বস্তু লাহে লাহে খালে সেইটোক কি কয় চিপছ আমি যে চাহ খাওঁ এইটোক কি কয় চিপছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিবা কমেন্ট দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ